এতিয়া আমি এইখিনি যুগত আমাৰ না ৰজা আছে যিসকলক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক ৰাজ্যৰ প্ৰতিনিধি তেওঁলোক ৰজা নহয় ৰাজ্যৰ স্বাৰ্থত কাম কৰিব লাগে ৰাজ্যৰ প্ৰতি থিয় দিব লাগে ঠিক তেনেদৰে আজি মই যাক ভোট দিব গৈ আছোঁ আমি পাৰ্টিক চাই সেইটো নহয় কিন্তু জাতিৰ প্ৰতি মানে যাৰ দায়বদ্ধতা আমি দেখা পাম জাতিৰ স্বাৰ্থত যদি মাত মাতিব থিয় দিব তেখেতৰ প্ৰতিহে আমাৰ এই ভোটখিনি যোৱা হ'ব আৰু লগতে চৰকাৰে যোৱাবাৰ যাৰ চৰকাৰ বহিছে চৰকাৰে যি আমাৰ যিটো আমি আন্দোলন কৰি আছোঁ মাত মাতি আছোঁ আমাৰ ফালৰ পৰা যিটো দাবী সেই গোটেই দাবীখিনি আমি সেই দাবীটো আমি মাত মাতি আছোঁ এইটোত চৰকাৰে যিটো প্ৰতিশ্ৰুতি দিছে যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি কিছুমান পূৰণ হৈছে কিন্তু বহুতখিনি ৰৈ গৈছে যিটো পূৰণ হোৱা নাই সেইকাৰণে আমি এতিয়াও আমি অপেক্ষাত আছোঁ আমি সন্মান কৰিছোঁ চৰকাৰক কিন্তু আগন্তুক যিয়ে চৰকাৰ নহওক কিয় কিন্তু আমাৰ কথাটো স্পষ্ট যে আমাৰ যিটো দাবী সেই দাবীত আমি স্থিৰ হৈ থাকিম আৰু যেতিয়ালৈকে আমাৰ দাবীখিনি পূৰণ নহয় আমি আন্দোলন কৰি আগুৱাই যাম কংগ্ৰেছ হওক বিজেপি যিয়ে চৰকাৰ নহওক কিয় আমাৰ এটাই কথা অসমৰ প্ৰতি কাম কৰিব লাগিব খিলঞ্জীয়াৰ প্ৰতি কাম কৰিব লাগিব আৰু জনগোষ্ঠীয় লোকসকলৰ যিটো সুৰক্ষাৰ পৰা আৰম্ভ কৰি পেলাই বৰ অসমখিনি কেনেকৈ গঢ়ি তুলিব পাৰি সেইটো লৈ পেলাই কাম কৰিব লাগিব সেইটো এইবাৰ কাৰ্বি আংলঙৰ সামগ্ৰিকভাৱে কাৰ্বি আংলং কাৰ্বি আংলং নিৰ্বাচন আপোনাৰ ঠিক কেনেকুৱা ধৰণৰ এটা ধাৰণা কাৰণ দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত কাউন্সিল আছে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ তিনিওখন প্ৰাৰ্থী যাতে গোটেইবিলাক নতুন প্ৰাৰ্থী দিছে সমান্তৰালকৈ APSLC কংগ্ৰেছৰ এটা বুজাবুজিৰ মাজেৰে বা তেওঁলোকৰ মিত্ৰতাৰ মাজেৰে হৈছে কেনেকুৱা ধৰণৰ এটা ধাৰণা মনত নাই সেইখিনিত এটা ধাৰণা মানে এতিয়া হয়তো চৰকাৰে বা অপজিশ্যন পাৰ্টিসকলে যিটো এলায়েন্স হৈ পেলাই তেওঁলোকে কৰিছে কিন্তু তাতো কিছুমান যেতিয়া আমাৰ যিটো কাৰ্বি আংলঙত কিছুমান যিটো নিজৰ এটা ৰিজনেল যিটো সমস্যা এই সমস্যাবোৰ ওপৰত সিফাল অকণমান হোৱাটো দেখিছোঁ সেইকাৰণে এইখিনিত হয়তো ৰাইজে ইমানখিনি স্পষ্ট তেওঁলোকে এটা চিন্তাধাৰা তেওঁলোকে মানে বহাব পৰা নাই কাৰণ কিয় হয় এটা ফালৰ পৰা যিটো ইণ্ডিয়া এলায়েন্স হ'লে ইণ্ডিয়া এলায়েন্সত ক'ৰবাত তাত এটা লেক হৈ আছে যিটো ইছ্যু লৈ পেলাই আৰু এই ভাৰতীয় জনতা পাৰ্টি সেইফালে ক'ৰবাত এটা লেক হৈ আছে সেইকাৰণে কিছুমানে নটাত দিয়াতকৈ কিছুমান কথা কৈছে কিছুমানে বৰ্তমান যিসকল প্ৰাৰ্থিত্ব যিটো ইণ্ডিয়া এলায়েন্স হওক বিজেপি চৰকাৰ হওক মানে অসন্তুষ্ট সেই পোৱাটো কিছুমানে দেখুৱাইছে ঠিক তেনেদৰে আপোনাৰ গোটেই কাৰ্বি আংলঙৰ এই ইলেকশ্যনৰ গোটেইখিনি বিষয়টোত অকণমান পাজল বা অকণমান তেনেকৈ কনফিউজনত থকা আমি দেখিছোঁ গোটেইটোত মই বেছি সময় নলওঁ আপুনি ভোট দিব লাগিছে লাষ্ট কুৱেশ্যন মই চৰকাৰে বাৰে বাৰে আপোনালোকৰ খিলঞ্জীয়াৰ যিখিনি সমস্যাৰ কথা আছিলে বিশেষকৈ আপোনালোকৰ ভিজিআৰৰ যিটো ইছ্যু আছিলে আলাপ আলোচনাৰ কথা কৈছে মই কিছু সময় পূৰ্বে তুলিয়াৰ মৃগাংক লৈ আহিছোঁ লগ পাই আহিছোঁ আপোনাৰ যিটো সমষ্টিত আপুনি ভোট দিছে সেই সমষ্টিত তেওঁ বিজেপি প্ৰাৰ্থী তেওঁ কৈছে যে আলাপ আলোচনা হ'ব আলাপ আলোচনাৰ কথাই কৈ আছে কিন্তু নহয় আলাপ আলোচনা মানে কি আলাপ আলোচনা কৰিবলগীয়া আছে যিখিনি কৰিলে তেওঁলোকে কৰিম বুলি যিটো প্ৰতিশ্ৰুতি দিছে সেই গোটেইখিনি তেওঁলোকে কৰা হৈছে দেখুৱাইছে আমি বাৰম্বাৰ আমি ত্ৰিপাক্ষিক বৈঠক আমি দ্বিতীয়বাৰৰ বাবে ত্ৰিপাক্ষিক বৈঠকখিনি বহা হৈছে কিন্তু সেইখিনি যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে কিন্তু সেইটো কিছুমান পূৰণ হৈছে কিন্তু বহুতখিনি ৰৈ গৈছে যিটো পূৰণ হোৱা নাই কিন্তু কোড অফ কণ্ডাক্ট চলিছে গণতান্ত্ৰিক দেশত এটা ডাঙৰ এটা ফেষ্টিভেল ইলেকশ্যনটো তালৈ পেলাই কোড অফ কণ্ডাক্ট চলিছে আমি সন্মান দিছোঁ চৰকাৰে যিটো কথা দিছে সন্মান দিছোঁ সময় লাগে সময় ঠিক আছে আমি সন্মান দিছোঁ কিন্তু যোনে চৰকাৰ হওক বিজেপি হওক কংগ্ৰেছ হওক যেতিয়ালৈকে কাম নকৰে আৰু যিটো সেই আলোচনাৰ যিটো কথা কৈছিলে বা এতিয়া বৰ্তমান ৰংখাং সমষ্টিটোৰ সদস্য মানে যিটো প্ৰাৰ্থী তুলিয়াৰ মহাং ডাঙৰীয়া তেখেত যিটো কথা কৈছে যিটো কথা নহওক কিয় আমাৰ কথা হৈছে আমি বাস্তৱত আমি দেখিব লাগিব আমি মাত্ৰ আলোচনাৰ পৰ্যায়ত সেইখিনি কথা ঘূৰি থাকিলে সেইটো নহয় বাস্তৱত আমি দেখা পাব লাগিব যে আমাৰ ৰাজ্যৰ প্ৰতি যিটো দাবী এই দাবী পূৰণ হোৱাটো আমি দেখিব লাগিব তাৰপাছত আমি সন্তুষ্টখিনি আমি প্ৰকাশ কৰিম তাৰপাছত লাগিলে দৰকাৰ বুলি কোনটো পৰ্যায়ত আমি থিয় দিব লাগে আমি থিয় দিয়াৰ কাৰণে সাজু হৈছোঁ কিন্তু আমাৰ কথা স্পষ্ট যে যিটো দাবী আছে সেই দাবীখিনি পূৰণ হ'ব লাগে সেইটো আমাৰ স্পষ্ট কথা মই ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে এয়া আছিল লিটছন ৰংপাৰ